লোকসভা নিৰ্বাচনত দেশৰ সৰ্বকনিষ্ঠ প্ৰাৰ্থী বিৰাজ ডেকা CPIMৰ কোকৰাঝাৰৰ প্ৰাৰ্থী বিৰাজ ডেকা নিৰ্বাচনী বতৰত ভাৰতীয় ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসমৰ এগৰাকী বিশেষ প্ৰাৰ্থীগৰাকী 5 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিৰাজ ডেকা CPIMৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে বাক্সাৰ গুৰেশ্বৰৰ 25 বছৰীয়া বিৰাজ তিনিটা মূল বিষয় লৈ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে কেন্দ্ৰৰ যি বিজেপি দল আৰু তেওঁলোকৰ সহযোগী দল তেওঁলোকক পৰাস্ত কৰা দ্বিতীয় কথা হৈছে সংসদৰ মজিয়াত CPIM আৰু বাওঁপন্থী দলৰ শক্তি বৃদ্ধি কৰা আৰু তৃতীয় কথা হৈছে বিজেপি দল তেওঁলোকৰ যে সাম্প্ৰদায়িক ৰাজনীতি তাৰ বিপৰীতে এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক বিকল্প চৰকাৰ প্ৰতিষ্ঠা কৰা ইংৰাজী বিভাগত স্নাতকোত্তৰ ডিগ্ৰীধাৰী বিৰাজ ডেকাই ইতিমধ্যে সমষ্টিটোত দিনে নিশাই অব্যাহত ৰাখিছে প্ৰচাৰ নিবনুৱা সমস্যাৰ সমাধান আৰু উন্নয়নক মূল ইস্যু হিচাপে লৈ ভোটাৰৰ কাষ চাপিছে প্ৰাৰ্থীগৰাকী আজি প্ৰায় 60 লাখ গোটেই দেশতে বিভিন্ন চৰকাৰী পদবীত খালী হৈ আছে কিন্তু এই খালী পদবিলাকত পূৰণ কৰাৰ কোনো ব্যৱস্থা এইখন চৰকাৰে কৰা নাই কিন্তু তাৰ লগে লগে আমি দেখিছোঁ এই যি কোকৰাঝাৰ লোকসভা সমষ্টি এই কোকৰাঝাৰ লোকসভা সমষ্টি অসমৰ এটা অন্যতম লোকসভা সমষ্টি কিন্তু উন্নয়নৰ ফালৰ পৰা কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টি হৈছে বোধহয় আটাইতকৈ পিছপৰা সমষ্টি BPFৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্ম কংগ্ৰেছ প্ৰাৰ্থী শব্দ কুমাৰ ৰাভা UPPLৰ প্ৰাৰ্থী উৰ্খাও গৌৰৱ ব্ৰহ্ম আৰু নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ শৰণীয়াৰ বিৰুদ্ধে যুঁজ চলিব বিৰাজ ডেকাৰ উদাত্ত ভাষণেৰে ভোটাৰক মোহিবলৈ সক্ষম হোৱা বিৰাজ ডেকাক জয়ী কৰাবলৈ ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে CPIM দলে আজি কোনো ব্যক্তিয়ে যদি অবৰৰ নামত ৰাজনীতি কৰি ইলেকশ্যন খেলিছে কোনোবাই আকৌ বৰৰ নামত ৰাজনীতি কৰি ইলেকশ্যন খেলিছে তো আমি CPIM দলে ক'ব বিচাৰিছোঁ যে আমি যদি উন্নয়ন কৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু আমি সকলো ৰাইজক ঐক্যবদ্ধভাৱে লৈ সম অধিকাৰ সকলো জনগণৰ সম উন্নয়ন ইয়াৰ বাবে যুঁজ কৰিব লাগিব বিৰাজ ডেকাৰ পাছতে দেশৰ সৰ্বকনিষ্ঠ প্ৰাৰ্থী হিচাপে দ্বিতীয় স্থানত আছে দক্ষিণ বেংগালুৰুৰ বিজেপি প্ৰাৰ্থী 28 বছৰীয়া তেজস্বী সূৰ্য সংসদলৈ নিৰ্বাচিত হওক বা নহওক ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা থকা বিৰাজ ডেকাৰ নিৰ্বাচনী যুঁজে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰিছে দেশৰ যুৱ প্ৰজন্মক বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট